ডিডি অসমৰ সমূহ দৰ্শকক মই মৰমী বেজবৰুৱাই আজিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, এই সুন্দৰ পৰিৱেশটো চাই আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে আমি আচলতে ক'ত উপস্থিত আছোঁ। হয়, আপোনালোকে ঠিকেই ভাবিছে, আমি আছোঁহি মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰত। সৌ তাহানিতে গুৰু দুজনাই কৃষ্ণ ভক্তিৰ অমৃতধাৰা বোৱাই থৈ গৈছিলে সত্ৰনগৰী মাজুলীত, আৰু সেই অমৃতধাৰাক জনমানসলৈ বোৱাই নিয়াৰ বাবে তেখেতে নৃত্য গীত বাদ্য এক অমূল্য সৃষ্টিৰাজি আমাৰ মাজত সৃষ্টি কৰি থৈ গৈছিলে, আৰু সেই সম্পদৰাজিক জীয়াই ৰাখিছে এই সত্ৰসমূহৰ বৈষ্ণৱ ভকতসকলে, যিসকলে শৈশৱৰ পৰাই নিজকে কৃষ্ণ ভক্তিৰ এই আধ্যাত্মিক ধাৰাটিক বিলীন কৰি নিজকে জীৱনৰ ব্ৰধ হিচাপে লৈ উৰেটো জীৱন তেখেতসকলে সাধনা কৰি গৈছে। আহকচোন তেনে এগৰাকী নীৰৱ সাধকক আজি আপোনালোকৰ আগত পৰিচয় কৰাই দিওঁ, তেখেতৰ লগত কিছু কথা পাতোঁ, তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। আহক দৰ্শকসকল, এয়া আমাৰ মাজত অধ্যাপক বিনোদ কুমাৰ খাউণ্ড। অধ্যাপক, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ বাইদেউ। হয় অধ্যাপক, প্ৰথমে মই আপোনাক এটা প্ৰশ্ন সুধিছোঁ। আপোনাৰ জন্ম ক'ত হৈছিলে আৰু আপোনাৰ চিৰনমস্য সেই আই বোপাইৰ কথা অকণমান আমাক কওকচোন। নমস্কাৰ, মোৰ জন্ম হৈছিলে 1952 চনৰ 3 মাৰ্চ তাৰিখে যোৰহাট ঘৰফলীয়া গাঁৱৰ বৈৰাগী চুকত। হয়। মোৰ পিতৃৰ নাম আছিল স্বৰ্গীয় শ্ৰীযুত ৰমাকান্ত খাউণ্ড আৰু মাতৃ হ'ল স্বৰ্গীয়া আইদেউ খাউণ্ড। হয়। সৰুতেই মই ঘৰত ঠিক থকাৰ পাছতেই এটা কথা আহিল যে মোৰ মামা ককা আছিলে। ককা গ'ল আমাৰ ঘৰলৈ ঠিক 4 বছৰ বয়সত মোৰ। তেতিয়া ককাই মোক সত্ৰলৈ বুলি আগ কৰিলে। আপোনাৰ ককাই তাৰমানে? মোৰ মামা ককাই। সেই সত্ৰলৈ বুলি আগ কৰাৰ কাৰণেই মই 1963 চনৰ 9 ফেব্ৰুৱাৰীত সত্ৰলৈ আহিছিলোঁ। 63 চনতে। তাৰপিছতে আপোনাৰ ঠিক আমাৰ চহৰ ফুৰা বুলি এটা ব্যৱস্থা আছিলে, সেই ব্যৱস্থাৰ যোগেদি মই নিজৰ অভিভাৱক আছিলে স্বৰ্গীয় শ্ৰীযুত ভোগৰাম বৰনাম লগোৱা, তেখেতৰ লগত চহৰ ফুৰিবলৈ গৈ তাৰপৰা ঘূৰি আহি ঠিক জেঠ মাহত মই গায়ন বিদ্যা আৰম্ভ কৰিবলৈ মোক দিছিলে। মোৰ গুৰুৰ নাম আছিল স্বৰ্গীয় শ্ৰীযুত ভোলাৰাম বৰা গায়ন, আৰু তেখেতৰ তাতেই মই সত্ৰীয়া যিবিলাক গীত মাত কিবা কিবি মানে প্ৰয়োজনীয় বস্তুখিনি তেখেতৰ পৰা মই লৈছিলোঁ। তেখেতেই মোক শিকাইছিলে আৰু তেখেতৰ মই প্ৰথম ছাত্ৰ আছিলোঁ। আপুনি আৰম্ভণিতে আপুনি গায়ন বিদ্যা মানে শিকিছিলে? মই গায়ন বিদ্যা শিকিছিলোঁ। তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে, ডাঙৰ নহয় ঠিক সত্ৰলৈ অহাৰ পৰাই অভিনয়ো কৰোঁ মই। অভিনয় মানে তেতিয়া ধৰক যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সৰু সৰু ভাওনা, প্ৰথম লক্ষণা বুলি এটা ভাও আছিলে, সেইটোৱে মই আৰম্ভ কৰিছিলোঁ। এতিয়া হয়তো তাৰ মোৰ হেৰিবিলাক নাই আৰু বচনবিলাক। অভিমন্যু বধত আছে দুৰ্যোধনৰ পিতেক লক্ষণা, সেইটোতেই মই ভাওনা ঘৰত প্ৰথম প্ৰৱেশ কৰিছিলোঁ। তাৰ পৰা এই গায়ন বিদ্যাটো মোৰ পচন্দ হৈছিলে, সেইকাৰণে মই গায়ন বিদ্যা কৰিছিলোঁ। মই নৃত্য কৰা নাছিলোঁ, কিন্তু নৃত্য কৰিবলৈ মানে কি, মোৰ হাঁহিয়ে উঠে। 11.5 বছৰ বয়সত মই আহিছোঁ সত্ৰলৈ, আৰু সেই সত্ৰলৈ আহোঁতেই মই মানে মানুহটো ওখ, মোৰ ভৰিয়াতবোৰ দীঘল, নৃত্য কৰিবলৈ অসুবিধা, এনেকৈ মাৰি দিলে মানে ক'ৰবাত পৰোঁ এনেকৈ, এনেকুৱা হয়। সেইকাৰণে মই সত্ৰীয়া যিখিনি নৃত্য সেইখিনিত সোমাই নপৰিলোঁ। এই মুঠতে গায়ন আৰম্ভ কৰিলোঁ, তাৰপিছত মই অভিনয় আৰম্ভ কৰিলোঁ। এই দুটাই সমানে চলি থাকিলে। অভিনয় বিভিন্ন প্ৰকাৰৰ অভিনয় কৰিলোঁ।
আৰু তাৰপিছতে গায়ন শিকি ঠিক আমাৰ ইয়াত এনেকুৱা এটা কথা আছে, গায়ন যেতিয়া শিকায়, গায়ন ওজা বায়ন এইবিলাক যেতিয়া এতিয়া শিকায়, আমাৰ মানে কি হেৰিহে, গুৰু গৃহ বিদ্যাহে, স্কুল নহয়। গতিকে আমাৰ ইয়াত কোনো পৰীক্ষা ব্যৱস্থা নাই। পৰীক্ষা ব্যৱস্থা নথকাৰ কাৰণে নামঘৰত আমাৰ বিশেষ কিছুমান উৎসৱ হয়, যেনে বিহু হ'ল বা এনেকৈ যিবিলাক তিথি মহোৎসৱ হ'ল, ৰাস হ'ল, জন্মাষ্টমী হ'ল, এনেকৈ গুৰুসকলৰ তিথি হ'ল, এইবিলাকত আমাৰ সেইদিনা ঠিক এটা সভা হয়, সভা বুলি কোৱা যায়, মানে নাম হয় আৰু নামে যেনিবা হিয়া নাম গায়, হিয়া নাম বুলি এটা নাম আছে আমাৰ এই তাল লৈ হেৰিয়ে যে বৰপেটীয়াই যে নাম গায়, তাল নৃত্য, ঠিক আমাৰতো আমাৰ ইয়াত নৃত্য আকাৰে নহয়, নাম আকাৰে গায়, সেইটো থিয় হৈ বজায় ভকতসকলে এনেকৈ ঘূৰি নামঘৰত। এই আপুনি যিটো নামৰ কথা কৈছে, আমাৰ মাজুলীৰ অন্য সত্ৰসকলৰ লগত মিল নাই নেকি বাৰু? এইটো আপোনাৰ নাম যিটো আপুনি হিয়া নামটো প্ৰায় সত্ৰত নাই, হয়, এইটো মানে ঐতিহ্যমণ্ডিত মানে আউনীআটী সত্ৰতে আছে, হয়, আমাৰ ইয়াতে আছে, হয়। আৰু আপোনাৰ সেই সৰু কালত মানে আপোনাৰ যদি স্মৃতিৰ মণিকোঠত এতিয়াও মানে সজীৱ হৈ থকা আউনীআটী সত্ৰত কটোৱা আপুনি সেই দিনবোৰৰ কথা, কেনেকৈ শিকিছিলে আপুনি, কেনেকৈ আৰম্ভ কৰিছিলে, আপোনাৰ শিকোৱা পদ্ধতিসমূহ অকণমান আমাৰ দৰ্শকসকলক কওকচোন। আচলতে কথা হ'ল কি, আমাৰ শিকোৱা পদ্ধতিটো মই প্ৰথমতে কৈছোঁ যে আমাৰ গুৰু গৃহ শিক্ষা, সেইটো শিকোৱাত আমাৰ সদায় নিৰ্দিষ্ট টাইম আছিলে, গধূলি। দিনৰ ভাগত কি কৰে? দিনৰ ভাগত আমি অন্যান্য পঢ়া শুনাও কৰোঁ নহয়, স্কুল যাওঁ নহয়, সেইখিনি কৰোঁ। আৰু ঠিক এই গধূলি সন্ধ্যা মৰা অলপ পাছতে গুৰু ঘৰলৈ যাব লাগিব, প্ৰত্যেক দিনেই গৈ পেলাই তাত ধৰক সেইখিনি শিকাটো আৰু যিখিনি প্ৰয়োজনীয়, এনেকৈ শিকোঁতেই জেঠৰ পৰা মই শিকি আছিলোঁ মানে গুৰুৰ ওচৰত। প্ৰথম মোক কেইটামান গীত শিকালে, শিকাই লাষ্টত এই সবহুৱা এটা গীত শিকালে, সেইটো হ'ল ৰাসৰ সবাহৰ। তাৰমানে ৰাসত আমাক সেই নামঘৰত সেইদিনা আমাৰ হাতত গোৱাব, পৰীক্ষা আমাৰ সেইটোৱে আৰু বুজিছেনে, পৰীক্ষা আমাৰ হ'ল সেইটোৱে, যিটোত মানে সকলো ৰাইজক দেখুৱাব, সেইটো পৰীক্ষা উত্তীৰ্ণ হৈছে নে নাই, এনে মাৰ্ক দিয়া কিবা কিবি কৰা বুলি আৰু পৰীক্ষা এটা নাই। তেতিয়া মই ঠিক মানে দৰ্শকসকলে চাব আৰু তেওঁলোকে মানে যে যোনে ভালকে প্ৰদৰ্শন কৰে তেওঁলোককে মানে দৰ্শকসকলে মানে আপোনাৰ সাপোৰ্ট কৰে, বিশেষকৈ সাপোৰ্টৰ হেৰিটো মূল্যটো দিয়েগৈ গুৰুজনাই, ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ তেখেতসকলতো থাকে, গতিকে তেখেতসকলে স্বীকৃতিটো পাছত তেখেতসকলৰ পৰা আহে, দৰ্শকে ছাপোৰ্ট কৰিলে, কিন্তু হেৰি হয়। তেতিয়া মই ৰাসৰ সবাহত উঠিছিলোঁ, মোৰ লগত আৰু দুজন আছিলে, দেৱেশ্বৰ বৰা বুলি এজন ঢুকালে, আৰু এজন আছিলে আপোনাৰ বলোৰাম বৰা, সেইজনো ঢুকালে। এতিয়া মই আছোঁ আমাৰ প্ৰথম আৰম্ভণি কৰি গায়নৰ ওচৰত উঠোৱা মানে বা শিকা মানুহ। অধ্যাপক, আপুনি নৃত্য, গীত, বাদ্য এই তিনিওটিয়ে আপুনি অলপ মানে জানে আপুনি, কিন্তু আপুনি বিশেষকৈ গায়নৰ বিদ্যাত আপুনি বেছিকৈ পাৰ্গত। আপুনি গায়ন শৈলীৰ বিষয়ে অকণমান কওকচোন, আউনীআটী গায়ন শৈলীৰ কিবা পাৰ্থক্য আছে নেকি বাৰু? আৰু নাটৰ গীত, আমাৰ বৰগীত, আমাৰ গুৰু দুজনাই সৃষ্টি কৰি থৈ যোৱা গীতখিনি, এই গীতসমূহৰ মাজত কিবা পাৰ্থক্য আছে নেকি বাৰু? নহয়, পাৰ্থক্য কিছু আছে। তাৰমানে আজি কমলাবাৰী পৰম্পৰা গীতৰ ভাৱ, আউনীআটী পৰম্পৰা বেলেগ, গম পাইছানে? নিজস্ব থুলৰ বা আজি বৰপেটা বেলেগ, কিন্তু বস্তু একেখিনিয়ে। আৰু গুৰুজনাৰ বৰগীত আমাৰ তিথি মহোৎসৱবিলাকত গোৱা হয়, আৰু সেইখিনিৰ চৰ্চা সেইধৰণে হয়। এনে তাৰ বাদেদি আমাৰ যিবিলাক মূল সভাকেইটাত নিৰ্দিষ্ট কৰি গুৰুসকলে গীত একোটা লিখা থাকে, লিখি দিয়ে, সেইখিনি সেই সভাটোৰ কাৰণেই লিখিছে, সেইটো গাব। তাৰমানে সেই বস্তুটো সভাটোৰ লগত সংগতি ৰাখি পেলাই গীতটো লিখা হয়, সেই সংগতি ৰাখি লিখোঁতে সেই গীতটোকে সেই সভাখিনিত গাব। আৰু স্পেচিয়েল 2-4টা আকৌ ৰচনা কৰি দিছে, যিখিনি প্ৰয়োজন হ'লে যিকোনো এনেকুৱা সভা এটা ভাগ আছে আৰু গাব পাৰিব। সেইকাৰণে
এই বৰগীত আমাৰ বিশেষকৈ ধৰক অংকীয়া নাট চাট কৰিলে তেতিয়া আমি সেইখিনিতো গাঁৱেই হয় তাৰ বাদেদি বৰগীত আমি গুৰুকেইজনা তিথি চিঠি এনেকৈ হয় হয় আৰু ক'ৰবাত নৃত্য হয়তো কৰাবলৈ যাওঁতেও আমি বৰগীতেও নুঠোঁ হয় সত্ৰৰ গীতকে নহৈ পেলাই আপুনি বৰগীতটো আমি নচোঁ হয় আৰু চালি নাচটো বৰগীতেই হয় হয় বাকী ঠোলবিলাক বেলেগ বেলেগ হয় হয় আজি কমলাবাৰী ঠোল আউনীআটী ঠোল বৰপেটা ঠোল এইবিলাক ঠোলবিলাক বেলেগ বেলেগ মানে হয় এই ঠোলবিলাক বেলেগ বেলেগ মানে গায়ন শৈলীটো অলপ বেলেগ পাৰ্থক্য তালখিনি একেই তালখিনি একে হয় একে যদিও মেলা তাল বন্ধা তাল এনেকুৱা কিছুমান কথা থাকে এতিয়া মুখ্য তাল হিচাপে কি ব্যৱহাৰ কৰে বাৰু আউনীআটী সত্ৰৰ কিবা মুখ্য তাল বুলি আছে নেকি মুখ্য বুলি নহয় তাল এইখিনি একেখিনিয়ে থাকে বন্ধা ৰাগ একে ৰাগখিনিও একে বন্ধা ৰাগ একেই আৰু তাৰ বাদেদি ধৰক পাৰ্থক্য এটা আছে আছে মানে কি বন্ধা তালটো সৰ্বসাধাৰণতে আমাৰ গীতবিলাকত যিবোৰ বন্ধা তাল আছে সেই বন্ধা তালবিলাক য'ত ত'ত গোৱা নাযায় প্ৰায় মন্দিৰৰ কাৰণে সেৱা পূজাৰ কাৰণেহে এইবিলাক গীত হয় গম পাইছানে তাৰমানে আধ্যাত্মিক ৰসৰ কাৰণে অকল আধ্যাত্মিক মানে বাহিৰত প্ৰদৰ্শন নহয় বাহিৰত ধৰক মেলা তালো হয় এতিয়া আমি ইয়াতে যিখিনি গালোঁ যিখিনি কৰিলোঁ বাহিৰত আজি ফাংচন এটা কৰিবলৈ ক'ৰবাত তাত যদি এটা গীত গাবলগীয়া হয় আমি মন্দিৰত গোৱা সেই গীতটোতো নাগাওঁ নহয় বস্তুৰ লগত খাপ নাখায় এইটো আৰু সম্পূৰ্ণভাৱে আধ্যাত্মিক ভক্তি ৰসৰ এইটো ইয়াৰ লগত জড়িত কৰিবলৈ গীতটো অকল লিখা হৈছে বুজিছানে হয় আৰু এটি মই কথা সুধো অধ্যাপক আমাৰ আচলতে বৰগীতৰ কোনো ব্যাকৰণগত পুথি নাই বুলি কয় মানে আমাৰ গুৰু দুজনাৰ দিনতেও নাছিলে এতিয়াও বৰ্তমানে আপুনি আমাৰ উঠি অহা প্ৰজন্মই এই বিষয়ত আচলতে কেনেকৈ শিকিব কিবা নতুন আপোনালোকৰ কিবা ধৰক গৱেষণামূলক কিবা গ্ৰন্থ আপুনি ৰচনা কৰিছে নেকি বা আছে নেকি মই কৰা নাই এইটো হেৰি নহয় কাৰণ কথা হ'ল কি মই বাইদেউ ক'বলৈ গ'লে আজি বহু দিনৰ পৰা ৰোগীয়া তেতিয়া মোৰ ব্ৰেইনৰ কাম নাইকিয়া নিচিনা হ'ল আৰু মনৰ স্থিৰতা নাইকিয়া হ'ল মই প্ৰায় আজি ৩৫ বছৰ বেদনাই ভুগি আছোঁ তাৰ ভিতৰতে লাষ্টত এই ভৰিকেইটাটো বেছি হৈ গ'ল এতিয়া ভৰিকেইটাত বেছি হোৱাটাও খোজকাঢ়োতে দেখিছেই তেতিয়াতো আৰু একেবাৰে একো নাইকিয়া হৈ গ'ল মোৰ মনত আজি ধৰক কিবা এটা এই কাগজখন মই যে হাতত লৈছিলোঁ এতিয়া আপোনাক চনে তাৰিখে মই কৈ দিলোঁহেঁতেন চব কথা ধৰি লওক কিন্তু সেইখিনি এতিয়া মোক কৈ দিব নোৱাৰোঁ পাহৰি যাওঁ এতিয়া জেঠত গায়ন শিকি আপোনাৰ হেৰি এইটো ৬৩ চনতে আপোনাৰ নৱেম্বৰত উঠিলোঁ তাৰিখটো মোৰ মনত নাই আৰু এতিয়া আছে মানে ইয়াত মোৰ মনত নাই তাৰপিছতে এই উঠাৰ পাছতে ৬৬ চনত আমাক দুহৰীয়া বুলি এটা বিষয় কৰে মানে এজন গায়নৰ তলত এজন প্ৰসংগ কৰিব পৰা দায়িত্বৰে সেইজনক দুহৰীয়া বুলি কয় সেই আপোনাৰ ১৯৬৬ চনত মোক দুহৰীয়া নিৰ্মাণ দিছিলে এগৰাকী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে সত্ৰৰ দুহৰীয়া গায়ন তাৰপিছতে ৭৬ চনত মূল গায়নৰ মই দায়িত্ব লৈছিলোঁ ৭৬ চনৰ পৰা এই প্ৰায় ১৫-১৬ চনমানলৈকে প্ৰসংগটো কৰি আছিলোঁ তাৰপিছতে মই আঁঠু কাঢ়িব নোৱাৰা হ'লোঁ মানে তেতিয়াতো মোৰ আৰম্ভণি হ'ল বেছি আঁঠু কাঢ়িব নোৱাৰাৰ কাৰণে মই প্ৰসংগলৈ যোৱাটো বন্ধ কৰি দিলোঁ আৰু তো প্ৰসংগটো সোধাই দিব বিচাৰিছোঁ সত্ৰাধিকাৰ অভিযোগ কৈছে নহয় আপুনি থাকচোন ভাল হ'ব আপুনি শিকক তাৰ লাষ্টত দেখিলোঁ যে ভালটো নহ'ল আপোনাৰ বেছি অলপ হেৰিহে হ'ল বেছি হৈ গ'ল তেতিয়া ২০২০ চনত মই প্ৰসংগটো সত্ৰাধিকাৰ প্ৰভুক চমজাই দিলোঁ আৰু মই প্ৰায় ল'ৰা হিচাপে ৩০-৩৫টা ল'ৰা শিকাইছিলোঁ সেইবোৰ এতিয়া নাম চাম বা হেৰি বহুত সত্ৰতেই নাই গুচি গ'ল কিছুমানৰ অন্যান্য কাম বা চাকৰিৰ কাৰণে গুচি গৈছে ইয়াত এতিয়া আমাৰ ৭জন গায়ন ৭জন বায়ন 7জন ওজা তাৰমানে প্ৰত্যেক বাৰে একোজনকৈ থাকে
মানে সপ্তাহটোত প্ৰত্যেক দিনাই প্ৰত্যেক দিনাই আপোনাৰ শুক্ৰবাৰ দিনা প্ৰথম মোৰ শনিবাৰ দিনা তেখেতৰ দেওবাৰ দিনা এনেকুৱাকৈ বাৰে এজনকৈ থাকে সেইকাৰণে 7জন থাকে সেই 7জনৰ ভিতৰত এতিয়া বৰ্তমান সত্ৰত গায়ন যিকেইজন আছে তাৰ ভিতৰতে 6জন মোৰে ছাত্ৰ তেওঁলোকে এতিয়া সত্ৰত গায়ন কৰি আছে আৰু তাৰ ভিতৰতে ক'লো নহয় এইজনে মোৰ প্ৰথম ছাত্ৰ এইজনে এতিয়া গায়নৰ এনেই দায়িত্ব লৈ আছে আৰু তেওঁৰ ওপৰত এতিয়া নাই আৰু তেওঁ তলতেহে আছে চব ডেকা ল'ৰা হ'ল সৰু ল'ৰা হয় অধ্যাপক এইখিনিতে আপোনাক এটি মই প্ৰশ্ন সুধো আমাৰ গুৰু দুজনাই সৃষ্টি কৰি যোৱা যি উচ্চ ভাৱ বিশিষ্ট যিখিনি বৰগীত সেইখিনি আমাৰ আধ্যাত্মিকতা একদম ভক্তি ৰসত বিলীন হৈ আছে এই গীতসমূহত তাল ৰাগ মান গোটেইখিনি সমল থকাৰ পিছতো আমাৰ ভাৰত চৰকাৰে যেনেকৈ আমাৰ সত্ৰীয়া নৃত্যত আমাক স্বীকৃতি প্ৰদান কৰিছে শাস্ত্ৰীয় নৃত্য হিচাপে বৰগীতটো বাৰু এতিয়ালৈকে কিয় হোৱা নাই তাৰ আঁৰত কিবা নিৰ্দিষ্ট কিবা কথা বা কিবা কাৰণ থকা বুলি আপুনি ভাবে নেকি নহয় সেইটোৱে এতিয়া আপোনাৰ ধৰক স্বৰ্গীয় নাৰায়ণ চন্দ্ৰদেৱ গোস্বামীয়ে আপোনাৰ অংকীয়া ভাষা এখন অভিধান লিখিলে কিন্তু এই বৰগীতটোৰ ওপৰতে সকলোৱে বৰগীতটো গাব লাগে বৰগীত ভাল পাওঁ বুলি কয় কিন্তু গুৰুত্ব মই কাৰো দেখা নাই যিটো কাৰণে হয়তো পাছ কৰি আছে মানে সকলোৱে যদি উঠি পৰি লাগে নিশ্চয় হ'ব গোটেইখিনি সমল আছে তেখেতে নোৱাৰাটো আমি 7জনে আলোচনা কৰি যদি সিদ্ধান্ত এটা লওঁ এইটো বস্তু এনেকুৱা হ'ব লাগে ইজনে ক'লে সেইটো হ'ব লাগে তাৰপিছত একমতত উপনীত হ'ব কিন্তু সেই বস্তুটো নাই আৰু 2 নম্বৰ কথা হ'ল কি এই সত্ৰসমূহৰ মাজতো আমাৰ আচলতে কিছু মিলামিলিটো কম আছে মৌখিকভাৱে মিলিলেও কাৰ্যকৰী হয়তো নহয় কিন্তু আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে এতিয়া কিমান ক'বলৈ গ'লে এতিয়া সকলো গোসাঁইক আগৰ হ'ল কি সত্ৰাধিকাৰ আউনীআটীৰ সত্ৰাধিকাৰ গাড়ীখনত বহে বাকীবোৰ সুদা কথাত বহি থাকিব লাগে আনঅধিকাৰবিলাক কিন্তু এখেতৰ দিনত সেই ব্যৱস্থাটো উঠাই দিলে উঠাই তেখেতসকলকো এখন হল দি পেলাই নিজৰ বঙলাত বহুৱাই এইবোৰ ঢেৰ কৰিলে কিন্তু সেই মাজতে খুটি ভঙা 2-এজন গুচি যায় নহয় গুচি গৈ পেলাই বস্তুটো মুঠতে মিলটো আনিব পৰা নাই আৰু এজনৰ প্ৰচেষ্টাটো সম্ভৱ নহয় বাকী সকলেওতো এইটোত গুৰুত্ব দিব লাগিব সমূহীয়াভাৱে কৰিব লাগিব সকলোৱে লাগিব লাগিব যিসকলে মানে গুৰুজনাৰ এই কৃষি সংস্কৃতিৰ লগত জড়িত হয় অধ্যাপক আজিৰ প্ৰজন্মই আমাৰ সত্ৰীয়া সংস্কৃতিটোক আঁকোৱালি লৈছে বুলি আপুনি ভাবেনে আৰু যদি ভাবে আপুনি তেওঁলোকৰ কাৰণে কি ক'ব বাৰু কেনেকৈ তেওঁলোকে আগবাঢ়িব আচলতে আগবাঢ়িলে আমাৰ সত্ৰীয়া সংস্কৃতিখিনি জীয়াই থাকিব বুলি ভাবে আচলতে এইটো কথা হ'ল আজিকালি ল'ৰা ছোৱালীখিনি আগ্ৰহী হৈছে নোহোৱা মানে আৰু ইয়াৰ কাৰণেই হয়তো কেইবাটাও হয় কোনোবা প্ৰেমত হৈছে কোনোবাই সুবিধাবাদী হৈছে মই যদি 10টা গীত শিকাই মই মিটিঙত গাব পাৰোঁ মোৰ তাৰ পৰা ইনকাম হ'ব সেইটো হয়নে ইণ্টাৰেষ্ট কিন্তু সকলোৱে যে এইটো আমাৰ বস্তু সেইবুলি ধৰা নাই সকলোৱে এতিয়া গায়কসকলৰ মাজতো সেই ভাৱটো হয়তো সৃষ্টি নাই এতিয়া ইমান অসমত গায়ক আছে তেখেতসকলে কি আলোচনা কৰিব নোৱাৰে নেকি এই বিষয় বস্তুটো কোনোবা অকল যে সত্ৰই কৰিব বুলি কথা নাই সত্ৰই কৰিব কিন্তু সত্ৰক সহযোগ আপোনালোকে কৰিব লাগিব নালাগে অধ্যাপক আপুনি অপ্সৰা নৃত্য আমাৰ যিটো ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ মুখ্য বস্তু বুলি আপুনি ভাবে সেইটো আমাৰ অন্য সত্ৰত নাই এই বিষয়ে অকমান কওক আৰু আপুনি দশৱতাৰ নৃত্যত আচলতে সত্ৰীয়া দশৱতাৰ নৃত্যত আপুনি সংস্কৃত ভাষাত আপুনি গীত পৰিৱেশন কৰে আমাক এইটো এটা আচলতে আমাৰ গৌৰৱৰে কথা আপুনি এলাইনমান আমাক গাই শুনা বা আমাৰ দৰ্শকসকল উপকৃত হ'ব লগতে আমাৰ উঠি অহা প্ৰজন্মখিনি আৰু অপ্সৰা নৃত্যটোৰ বিষয়ে অকমান আমাক কওক আচলতে অপ্সৰা নৃত্যটি সত্ৰীয়া নৃত্য হয় নে নহয় এইটো সত্ৰীয়া নৃত্য
যেতিয়া আপোনাৰ আমি এটা কথা এবাৰ এতিয়া গোবিন্দ মহাপ্ৰভু হ'ল মুখ্য আপোনাৰ উপাস্য দেৱতা হয় সত্ৰবিলাকত উপাস্য দেৱতাবিলাকৰ নাম বেলেগ বেলেগ একেজনেই হয় কৃষ্ণ সহস্ৰ নাম নহয় জানো হয় হয় 108টা নাম হয় সহস্ৰ নাম 4 নাম এনেকৈ ভাগ আছে হয় এই কথা হ'ল কি সেই গোবিন্দ উপাস্য দেৱতা গোবিন্দৰ মানে কি গোবিন্দৰ স্থানত এই নৃত্যটো আহিছিলে আমি শুনা আমিতো লিখিত হিচাপে পোৱা নাই হয় শুনা মতে অঁ এনে লিখিত আকাৰে একো নাই পুথি হিচাপে বা আমি পোৱা নাই হয় হয় এই বস্তুটো ইন্দ্ৰৰ ৰাজসভাত হয় আপোনাৰ কৰা নৃত্য হয় তাৰপিছত এই যে গোবিন্দৰ কথাটো মই ক'লোঁ হয় তাৰপিছত সেই বস্তুটো গোবিন্দৰ মন্দিৰত গোবিন্দৰ ঠাইত উপাস্য হিচাপে লৈ পেলাই কৰা গ'ল ভাওনা ভক্তিমূলকভাৱে কৰিবলৈ ল'লে হয় সত্ৰীয়া আপুনি দশৱতাৰ নৃত্যটি অকমান সংস্কৃতত 2 লাইন যদি আমাক শুনাই দিয়ে এতিয়া 2 লাইনো মই মুখস্থ গাই দিব নোৱাৰিম বহি চাই কাম নেকি নহ'লে এশাৰী গাই দিওঁ এশাৰী গাই দিলে হ'ব এশাৰী গাই দিয়ক আপোনাৰ যোনটো লাইন আপোনাৰ মনত আছে প্ৰথম লাইনটোকে গাওঁ হয় হয় হৰি ওম জয় জগদীশ হৰি হৰি ওম জয় জগদীশ হৰি প্ৰলয় প্ৰয়ুধি জলে ধীত বা নচি বেদম বিহিত বহিত চৰিত্ৰমখেদম কেশৱধৃত শৰীৰ হৰি জয় জগদীশ হৰি হয় অতি সুন্দৰ অধ্যাপক আপুনি জীৱনৰ আচলতে এইখিনি সময়ত আপোনাৰ কেনেকুৱা উপলব্ধি হৈছে যে আপুনি আৰু বহুত কিবা কিবি কৰিবলৈ আপোনাৰ ইচ্ছা আছিলে কিন্তু যেতিয়া দেহা নুকুলাই আৰু সেইবোৰ ইচ্ছা যিহেতু অনুষ্ঠানলৈ গুচি গ'ল আৰু এইটো বৈৰাগী ভাৱে আহিলে আৰু হয় হয় দৰ্শকসকল আচলতে আমি সময়ৰ কথাও ভাবিব লাগিব সময়ৰ এটা নিৰ্দিষ্টতা আছে গতিকে আমাক আপোনালোকে নিশ্চয় দেখিছে আমাৰ অধ্যাপকৰ অকমান ভৰিৰ অসুখ হৈ আছে তেখেতে তথাপিতো আমাক অতি কষ্টৰে এইখিনি সময় আমাক দিলে আমাৰ লগত কথোপকথন কৰিলে তেখেতৰ মূল্যৱান কথাখিনিয়ে হয়তো আমাৰ উঠি অহা প্ৰজন্মক নিশ্চয় উপকৃত কৰিব দ্বিতীয় সময়ৰ ফালৰ পৰা আৰু মহাপ্ৰভু শ্ৰী গোবিন্দৰ ওচৰত মই তেখেতৰ আৰোগ্য কামনা কৰিছোঁ আৰু অধ্যাপক আপোনাক ধন্যবাদ জনাইছোঁ এইকণ সময় দিয়াৰ বাবে ধন্যবাদ ধন্যবাদ হয়